শ্ৰেণী 1.4 2 নম্বৰ প্ৰশ্নত আছে ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখা কাৰণ 1 নম্বৰ অংকখিনি আমি কৈছো আগৰ ভিডিঅত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা তাৰ কোন কেইটা দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছিল সেইকেইটা দশমিক বিস্তৃতি লিখিব দিছিলে তে দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা আমাৰ কোনটো আছিল প্ৰথমে আমি নম্বৰ কেইটা লিখিছিলো 1 নম্বৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 2 নম্বৰটো আছিল তাৰ পিছত 4 নম্বৰটো আছিল তাৰ পিছত 6 নম্বৰটো আছিল 8 নম্বৰটো আছিল আৰু 9 নম্বৰটো আছিল এইকেইটা দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল এটা আমি কি কৰিব লাগে এইকেইটা দশমিক বিস্তৃতি লিখিব লাগিব 1 নম্বৰটো আছে 13/3125 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 3125 ৰ 3125 ৰ আমি মৌলিক উৎপাদক উলিয়াই লম এবা আগৰ ভিডিঅত ইয়াৰ মৌলিক উৎপাদক উলিয়াই থোৱা আছে তোমালোকে তাৰ পৰা চাব পাৰিবা মই উলিয়াই দিছো ইয়াক 5 ৰে হৰণ কৰিব পাৰিম 5 যাব কিমান 6 হ'ব 30 12 ত যাব কিমান 5 2 থাকিব 2 25 ত যাব 5 আকৌ 5 যাব 1 2 5 আকৌ 5 যাব 5 যাব 2 5 আকৌ 5 যাব 5 পালো কেটা আমি 1 2 3 4 5 5 টু দি পাৱাৰ 5 প্ৰথম আমি লিখি লম এনেকে 13 লিখিলো আৰু 3125 ৰ পুনৰায় আমি কি লিখিম 5 টু দি পাৱাৰ 5 5 টু দি পাৱাৰ 5 এতিয়া চোৱা ইয়াৰ ঘৰত আমি 10 বনাব লাগিব যদি 5 পাও তেতিয়া তাৰ লগত 2 পূৰণ কৰি দিম যদি 2 পাও তাৰ লগত আমি 5 পূৰণ কৰি দিম এতিয়া 5 পাইছো আমি ইয়াত কি কৰিম 2 এটা পূৰণ কৰি দিম 2 পূৰণ কৰিলো এতিয়া ইয়াৰ পাৱাৰ কিমান আছে 5 আছে গতিকে ইয়াৰ পাৱাৰ আমি 5 লিখিব লাগিব যেতিয়া ঘৰত যেটো সংখ্যা আমি পূৰণ কৰি দিলো সেই সংখ্যাটোকে লগতো পূৰণ কৰিব লাগিব তো ঘৰৰ লগত আমি কি পূৰণ কৰিলো 2 টু দি পাৱাৰ 5 এই 2 টু দি পাৱাৰ 5 টো আমি লগৰ লগতো পূৰণ কৰি দিম 2 টু দি পাৱাৰ 5 এতিয়া 2 আৰু 5 পূৰণ কৰিলে পাম আমি 10 আৰু এটো পাৱাৰটো কি হ'ব একেই থাকিব 5 10 টু দি পাৱাৰ 5 এটা আছে 13 ইনটু 2 টু দি পাৱাৰ 5 মানে 2 5 বাৰ পূৰণ হৈ আছে এনেকুৱা 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 এখিনি পূৰণ কৰিলে আমি কি পাম 2 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 4 4 ৰ লগত 2 পূৰণ কৰিলে 8 8 ৰ লগত 2 পূৰণ কৰিলে 16 16 ৰ লগত 2 পূৰণ কৰিলে 32 ইয়াত হ'ব 13 into 2 to the power 5 মানে 32 এতিয়া 10 to the power 5 এটা তোমালোকে ডাইৰেক্ট একেলগে পূৰণ কৰি এটো হাই নিলিখিলে ডাইৰেক্ট পূৰণ কৰি লিখিব পাৰা তে পালো আমি 32 32 লগত আমি এবাৰ 13 পূৰণ কৰিব লাগিব 3 to the 6 9 2 3 6 11 1 উপলিব 1 3 4 আমি পালো 4 1 6 4 1 6 পালো ইয়াত আছে 10 টু দি পাৱাৰ 5 যেটো আমাৰ দশমিক বিস্তৃতি লিখিব দিছে 10 টু দি পাৱাৰ 5 আছে এই যেটো পাৱাৰ যিমান থাকিব দশমিক ইয়াৰ পৰা হেকেই গৰ বাওফালে আহিব তাৰমানে 5 গৰ বাওফালে দশমিক আহিব ইয়াত সংখ্যা আছে 3টা গতিকে আৰু দুটা শূন্য আমি বঢ়াই দি তাৰ পিছত 5 গৰ পিছত দশমিক দি দিম এটা আমি লিখিলো 4 1 6 1 2 ইয়াত দিলে 3 হ'ব এই 4 5 দেখো 5 গৰ বাওফালে হ'ব 1 2 3 4 5 ইয়াত পইণ্ট দিলো আৰু পইণ্টৰ বাওফালে সদায় শূন্য এটা দিব লাগে নহলে এটো পূৰ্ণ দশমিক নহয় এটো হল 2 1 নম্বৰৰ এনসাৰ এতিয়া আমি 2 নম্বৰটো কৰিব লাগিব যেটো 2 নম্বৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 2 নম্বৰটো আছিল আমাৰ 17/8 প্ৰথম আমি 8 ৰ মৌলিক উৎপাদক উলিয়াই লম 2 যাব কিমান 4 और 2 যাব 2 তার মানে 8 ৰ মৌলিক উৎপাদক পালাম আমি 2 কিউব
17/2 কিউব এতিয়া আমি আগত কৈছো যদি 2 পাও তাৰ লগত 5 পূৰণ কৰি দিম যদি 5 পাও তাৰ লগত 2 পূৰণ কৰি দিম এতিয়া 2 পাইছো ইয়াৰ লগত আমি কি কৰিম 5 এটা পূৰণ কৰি দিম 5 পূৰণ কৰিলো ইয়াত কি আছে 2 পাৱাৰ কি আছে কিউব আছে ইয়াক আমি কিউব লিখি দিম এতিয়া 5 কিউব পূৰণ কৰিলো হৰৰ লগত এতিয়া লবৰ লগতো 5 কিউব পূৰণ কৰিব লাগিব এতিয়া 5 কিউব 2 into 5 কৰিলে পাম আমি 10 কি আছে পাৱাৰ কিউব এতিয়া 17 into 5 কিউব মানে 5 into 5 into 5 5 into 5 কৰিলে পাম আমি 25 25 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 125 125 ৰ লগত আমি 17 পূৰণ কৰিব লাগিব 17 পূৰণ কৰিলে কিমান পাম 7 into 5 কৰিলে পাম 35 35 ৰ 5 উকলিব 3 14 17 17 ৰ 7 উকলিব 1 7 on the 7 1 কিমান হ'ব 8 5 2 1 5 7 plus 2 5 কৰিলে পাম 12 ৰ 2 উকলিব 1 10 1 11 উকলিব 1 1 2 2 1 2 5 2 1 2 5 একেবাৰে লিখিছো 5 কিউব মানে হল 125 আৰু 17 ইয়াৰ লগত পূৰণ কৰি পালো আমি 2125 এতিয়া 10 ৰ পাৱাৰ কিমান আছে 3 আছে এতিয়া দশমিক কি হ'ব 3 গড় বাওফালে আহিব যেটো আমাৰ দশমিক বিস্তৃতি লিখিব দিছে আমি সংখ্যাখিনি লিখি লম আগত 2125 1 2 3 ইয়াত বহিব পইণ্ট এটো হল 2 নম্বৰৰ এনসাৰ আমাৰ 4 নম্বৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 4 নম্বৰটো আছিল 15/1600 15/1600 ইয়াক আমি কটাকটি কৰিব পাৰিম 15/1600 এতিয়া 5 এদি কটাকটি কৰিব পাৰিম 5 যাব কিমান 3 বাৰ যাব আৰু 5 যাব কিমান 3 বাৰ থাকিব 1 10 10 ত 5 যাব 2 আৰু 0 বহাই দিলো তে পালো আমি 3/3 to 0 এবাৰ আমি এই 320 ৰ মৌলিক উৎপাদক উলিয়াই লম 320 ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 2 যাব 1 6 0 2 যাব 8 0 2 যাব 4 0 2 যাব 2 0 2 যাব 1 0 আকৌ 2 যাব 5 এতিয়া 320 ৰ মৌলিক উৎপাদক কি পালো আমি 1 2 3 4 5 6 2 to the power 6 into 5 3 লিখিলো তো লিখিম 2 to the power 6 into 5 পালো কিন্তু ইয়াত 2 ৰ পাৱাৰ 6 আছে 5 ৰ পাৱাৰ আমি 6 বনাব লাগিব 5 ৰ পাৱাৰ যদি 6 বনাবলৈ হয় তেতিয়া আমি কি কৰিম 5 to the power 5 এটা আমি ইয়াত পূৰণ কৰিব লাগিব into 5 to the power 5 এটা কি হ'ব 5 to the power 5 আৰু ইয়াত 5 ৰ পাৱাৰ আছে 1 1 plus 5 গলে কি হ'ব 6 তোমালোকে এটা অবেট পাইছিল আগত a to the power m into a to the power n তেতিয়া কি হয় m plus n 2n a to the power m plus n তাহলে পুৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ কি হৈ যায় যোগ হৈ যায় তে 5 ৰ সূচক কি আছে 1 আছে ইয়াত 5 আছে 5 plus 1 গলে পাই যাম আমি 6 এতিয়া ইয়াত আমি কি কৰিলো হৰৰ লগত 5 to the power 5 পূৰণ কৰি দিলো এতিয়া এই 5 to the power 5 টো আমি লবৰ লগতো পূৰণ কৰি দিব লাগিব 5 to the power 5 এতিয়া আমি 2 to the power 6 into 5 to the power কি হ'ব 6 হ'ব 5 to the power 6 এতিয়া 5 to the power 5 মানে 5 5 বাৰ পূৰণ হৈছে 5 into 5
into 5 into 5 into 5 1 2 3 4 5 5 into 5 কৰিলে পাম আমি 25 এই 25 ৰ লগত যদি 5 পূৰণ কৰি দিও কিমান পাম 125 তাৰ পিছত এই 125 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও পাম আমি 625 625 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও পাম আমি 3125 3125 ইয়াৰ লগত আমি আকৌ 3 পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলে পাম আমি 5 7 3 5 7 3 3 3 কি হ'ব 9 এপালে আমি 9375 9375 2 into 5 কৰিলে পাম আমি 10 10 to the power 6 আৰু ইয়াত পালো আমি 9375 এতিয়া 10 to the power 6 আছে মানে আমাৰ দশমিক 6 গড় বাওফালে আহিব ইয়াত চাৰিটা সংখ্যা আছে 9375 1 2 3 4 আমি আৰু দুটা শূন্য বহাই দিব লাগিব 6 গড় 10 ৰ পাৱাৰ 6 আছে মানে 6 গড় বাওফালে দশমিক 1 2 3 4 5 6 ইয়াত হ'ব আৰু দশমিকৰ বাওফালে এটা শূন্য দি দিবা এটো হল 4 নম্বৰৰ এনসার এটা আমি 6 নম্বৰটো কৰিম যেটো আমাৰ 6 নম্বৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 6 নম্বৰটো আছে 23 divide 2 cube into 5 square আছে এটা আমি 2 থাকিলে 5 ৰে পূৰণ কৰিছো আৰু 5 থাকিলে 2 ৰে পূৰণ কৰিছো এতিয়া চোৱা ইয়াৰ 2 আৰু 5 দুইটা আছে কিন্তু ইয়াৰ পাৱাৰ বেলেগ বেলেগ আছে 2 ৰ পাৱাৰ কি আছে 3 আছে আৰু 5 ৰ পাৱাৰ কি আছে 2 আছে এতিয়া আমি 5 ৰ পাৱাৰ 3 বনাব লাগিব 5 ৰ পাৱাৰ যদি আমি 3 বনাও ইয়াৰ লগত 5 এটা পূৰণ কৰি দিলে হৈ যাব মানে 5 ৰ ইয়াত কি কৰিলো 5 এটা পূৰণ কৰি দিলো ইয়াত 5 ৰ পাৱাৰ কোনো সংখ্যা নাই মানে কি 1 এটা আছে তাৰ মানে পুৰণা ক্ষেত্ৰত ভূমি একে থাকিলে সূচক যোগ হৈ যায় এই 1 5 ৰ পাৱাৰ 1 থাকিলে কি হ'ব 2 + 1 কৰিলে পাই যাম আমি 3 তাৰ মানে 5 কিউব হৈ গল আমি ইয়াত কি পূৰণ কৰিলো 5 পূৰণ কৰিলো তে হৰত যেটো পূৰণ কৰিম আমি লবটো হে একে সংখ্যা পূৰণ কৰিব লাগিব তলত কি 2 কিউব into 5 ইয়াৰ সূচক 1 আছে 2 + 1 কৰিলে পাম আমি 3 মানে 5 কিউব এতিয়া 23 লগত আমি 5 পূৰণ কৰিব লাগিব 23 লগত আমি 5 পূৰণ কৰি দিও 3 into 5 কৰিলে পাম 15 15 ৰ 5 উকলিব 1 10 11 115 115 এতিয়া 2 ৰ 5 কৰিলে পাম আমি 10 পাৱাৰ কিমান আছে 3 আছে পাৱাৰ একেই থাকিব 3 হ'ব ইয়াত আছে 115 যে 10 ৰ পাৱাৰ 3 আছে 3 গড় বাওফালে দশমিক বহিব 115 তে 3 গড় বাওফালে আমি পইণ্ট দি দিম 1 2 3 তে দশমিকৰ বাওফালে শূন্য এটা দি দিলো এটো হল 4 নম্বৰ এনসার সরি 6 নম্বৰ এনসার কৰিম আমি 8 নম্বৰ যেটো 8 নম্বৰটো দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 8 নম্বৰটো দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল এটো আছে 6/15 6/15 ইয়াক আমি কাটি সৰু কৰি লব পাৰিম 3 যাব কিমান 6 ত 2 3 যাব কিমান 5 তে 2 পালো আৰু তলত আছে 5 এতিয়া আমি ইয়াত 10 বনাব লাগিব 5 থাকিলে 2 ৰে পূৰণ কৰো 2 থাকিলে 5 ৰে পূৰণ কৰো এতিয়া 5 আছে ইয়াৰ লগত আমি 2 পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলো
এতিয়া হৰৰ লগত আমি 2 পূৰণ কৰোঁ লগতে 2 পূৰণ কৰিব লাগিব 2 এতিয়া 2 5 যা কিমান হ'ব 10 2 লগত 2 পূৰণ কৰিলে পাম আমি 4 এতিয়া দশমিক বহাবলৈ এটা শূন্য আছে আমি এক গড় বাওঁফালে দশমিক দিলে হ'ব 4 পইণ্ট দশমিকৰ বাওঁফালে সদায় শূন্য এটা দিবা এটোৱে হ'ল 8 নম্বৰ এনসাৰ আৰু 9 নম্বৰটো আমি দশমিক বিস্তৃতি পৰিসমাপ্ত পাইছিলো 9 নম্বৰটো দশমিক লিখিব লাগিব 9 নম্বৰটো আছিল 35 by 50 35 by 50 ইয়াক আমি কাটি সৰু কৰিব পাৰিম তে 5 এদি যদি কাটো 5 যাব কিমান 7 5 যাব 10 7 তলত পালো 10 এতিয়া এটা শূন্য আছে দশমিক এক গড় বাওঁফালে বহিব 7 পইণ্টৰ বাওঁফালে কি কৰিবা শূন্য এটা দি দিবা 0.7 এটো হল 9 নম্বৰ এনসাৰ এতিয়া 3 নম্বৰ প্ৰশ্নটো আছে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু ই p/q আহে তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদীকৰণ বিষয় কি ক'ব পাৰিবা মানে তলত আমাৰ কিছুমান সংখ্যা দিয়া আছে এবোৰ পৰিমেয় হয় নে নহয় তাৰ বিষয়ে আমাৰ লিখিব আছে যদি পৰিমেয় হয় মানে তেতিয়া qৰ মৌলিক উৎপাদীকৰণৰ বিষয় কি কম হেতু আমাৰ লিখিব লাগিব তেতিনি এক নম্বৰত আছে 43.123456789 এতিয়া চোৱা ইয়াত 9 ৰ পিছত আৰু কোনো সংখ্যা নাই ইয়াৰ পিছত যদি কোনো সংখ্যা নাই তেতিয়া কি হ'ব ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব আৰু যিবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় হেবোৰ পৰিমেয় সংখ্যা হয় তো আমি লিখি দিম উক্ত সংখ্যাটো পৰিমেয় উক্ত সংখ্যাটো পৰিমেয় উক্ত সংখ্যাটো পৰিমেয় এতেকে qৰ মৌলিক উৎপাদীকৰণ qৰ মৌলিক উৎপাদীকৰণ qৰ মৌলিক উৎপাদীকৰণ কেছ নম্বৰ 2 to the power n into 5 to the power m আৰ্হিত আগত পাইছিলো যে 2 to the power n আৰু 5 to the power m আৰ্হিত থাকিলে এই সংখ্যাটো কি হয় পৰিমেয় সংখ্যা তো আমি এখিনি লিখি দিলে হল যে উক্ত সংখ্যাটো পৰিমেয় qৰ মৌলিক উৎপাদীকৰণ 2 to the power n into 5 to the power m আৰ্হিত 2 নম্বৰ প্ৰশ্নটো আছে 0.120 আকৌ 1200 আকৌ 12000 এতিয়া চোৱা এই সংখ্যাটো আমাৰ ৰিপিট হোৱা নাই 0 এটা বাঢ়ি গৈছে তাৰপিছত আকৌ আছে 12000 এটা 0 বাঢ়ি গৈছে ইয়াৰ পিছত আৰু এটা 0 বাঢ়িব এনেকৈ বাঢ়ি গৈ থাকিব যেহেতু একেটা সংখ্যা আমাৰ ৰিপিট হোৱা নাই গতিকে এটো কি হ'ব অপৰিমেয় সংখ্যা আমি লিখি দিম উক্ত সংখ্যাটো অপৰিমেয় উক্ত সংখ্যাটো অপৰিমেয় ইয়াত qৰ মৌলিক উৎপাদীকৰণ লিখিব নালাগে কাৰণ এটো যেহেতু অপৰিমেয় সংখ্যা 3 নম্বৰটো আছে 43.123456789 তেছৱা ইয়াৰ ওপৰত বাৰ চিন এডাল দিয়া আছে বাৰ চিন দিয়া আছে মানে কি এই সংখ্যাটো আকৌ ৰিপিট হ'ব 123456789 আকৌ 123456789 এই সংখ্যাটো কি হ'ব বাৰ ৰিপিট হ'ব এটা একে সংখ্যা যে ৰিপিট হয় হেতু কি হ'ব পৰিমেয় সংখ্যা হ'ব তো আমি লিখিম
উক্ত সংখ্যাটো পৰিমেয় উক্ত সংখ্যাটো পৰিমেয় উক্ত সংখ্যাটো পৰিমেয় এতেকে কিউৰ মৌলিক উৎপাদীকৰণ কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power n into 5 to the power m আৰ্হিত এইটো হ'ল 3 নম্বৰৰ এনসাৰ